ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি তোমালোকৰ পঞ্চমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স নামৰ সাধুটো পঢ়ি চাওঁ। ৰিড দ্য ষ্টৰী দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। ষ্টৰ্ক মানে হ'ল সাৰেং চৰাই, এণ্ড দ্য ফক্স আৰু ফক্স মানে হ'ল শিয়াল, অৰ্থাৎ এটা সাৰেং আৰু শিয়ালৰ সাধু। হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? এতিয়া কোনে কৈছে? ফক্সটোৱে সাৰেং চৰাইটোক কৈছে, হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? যে হেৰা মিষ্টাৰ ষ্টৰ্ক, তোমাৰ কেনেকুৱা? আই এম ফাইন, থেংক ইউ। তেতিয়া সাৰেং চৰাইটোৱে কি কৈছে? যে মোৰ ভাল, ধন্যবাদ। উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? আকৌ ফক্সটোৱে কৈছে, উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? টুমৰো মানে কালিলৈ, আৰু লাঞ্চ মানে হ'ল দুপৰীয়াৰ আহাৰ। তুমি কালিলৈ দুপৰীয়া আহাৰৰ বাবে মোৰ ঠাইলৈ আহিব পাৰিবানে? আহিবানে? অ' য়েছ, ডেট উড বি গ্ৰেট। তেতিয়া সাৰেংটোৱে কি বুলি ক'লে? অ' য়েছ, ডেট উড বি গ্ৰেট। সেইটোতো বৰ ভাল কথা হ'ব, মই যাবলৈ পালে বৰ ভাল পাম। দ্য নেক্সট ডে, পিছদিনা, দ্য ফক্স prepared a tasty meal and announced to the stork, the meal is ready. He served the meal on a beautiful plate and said, let's start. The next day, পিছদিনাখন, the fox prepared, ফক্সটোৱে শিয়ালটোৱে কি কৰিলে? তৈয়াৰ কৰিলে, বনালে a tasty meal, বৰ সুস্বাদু খাদ্য, and announced to the stork, announce মানে ঘোষণা কৰা, অৰ্থাৎ ক'লে to the stork, সাৰেং চৰাইটোক, দ্য মিল ইজ ৰেডি, যে আহাৰ তৈয়াৰ হৈ গ'ল, ৰেডি হৈ গ'ল। হি চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট এণ্ড ছেড, সি কি কৰিলে? এখন ধুনীয়া প্লেটত, অৰ্থাৎ চেপেটা প্লেটত কি কৰিলে? এই আহাৰ বাঢ়ি দিলে আৰু ক'লে, লেটছ ষ্টাৰ্ট, আহা আমি আৰম্ভ কৰোঁ। দ্য ষ্টৰ্ক লুক এট দ্য মিল এণ্ড ছেড, সাৰেং চৰাইটোৱে লুক এট দ্য মিল, তাৰ আহাৰখিনিলৈ চালে, এণ্ড ছেড আৰু ক'লে, মাই ফ্ৰেণ্ড, আই হেভ এ লং বিক, যে বন্ধু, আই হেভ এ লং বিক, বিক মানে হ'ল ঠোঁট, মোৰ এটা লং মানে হ'ল দীঘল, মোৰ এটা কি আছে? দীঘল ঠোঁট আছে। উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট, তুমি কি কৰিব পাৰিবা? উইল ইউ প্লিজ, তুমি অনুগ্ৰহ কৰি, গিভ মি, মোক দিবানে? দ্য ফুড ইন এ পট, এটা পাত্ৰত, অৰ্থাৎ এটা দীঘলীয়া পাত্ৰত তুমি মোক আহাৰখিনি দিব পাৰিবানে? দ্য ফক্স ডিড নট ৰেছপণ্ড টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট এণ্ড কেপ্ট অন ইটিং হিজ ফুড। দ্য ফক্স ডিড নট ৰেছপণ্ড, ফক্সটোৱে কিন্তু কি নকৰিলে? তাৰ কথাৰ কোনো সঁহাৰি নজনালে। টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট, সাৰেংটোৰ অনুৰোধক, এণ্ড কেপ্ট অন ইটিং হিজ ফুড, আৰু তাৰ নিজৰ আহাৰ খাবলৈ লাগিল। দ্য ষ্টৰ্ক লুক এট হিজ প্লেট হাংগ্ৰিলি, তেতিয়া সাৰেংটোৱে কি কৰিলে? লুক চাই থাকিল, এট হিজ প্লেট, তাৰ প্লেটখনলৈ, হাংগ্ৰিলি, হাংগ্ৰিলি মানে ভোকাতুৰে, অৰ্থাৎ তাৰ ভোক লাগি আছিল, সি ভোকাতুৰ হৈ প্লেটখনলৈ চাই আছিল। হি কুড নট ইট এনিথিং, কিয় চাই আছিল? হি কুড নট ইট, সি খাব পৰা নাছিল, এনিথিং, একোৱে খাব পৰা নাছিল। কিয় খাব পৰা নাছিল বাৰু? যিহেতু তাৰ এটা দীঘল ঠোঁট আছিল, আৰু তাক কিহত দিয়া হৈছিল তাৰ আহাৰ? এখন চেপেটা প্লেটত দিয়া হৈছিল, সেইকাৰণে সাৰেং চৰাইটোৱে তাৰ আহাৰ খাব পৰা নাছিল। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংৰি এণ্ড ছেড, হি লেফ্ট, হি এৰিছিল, দ্য হাউচ অফ দ্য ফক্স, ফক্সৰ ঘৰ, কেনেকৈ আছিল? হাংৰি, ভোকাতুৰে, এণ্ড ছেড আৰু দুখেৰে, দুখ মনেৰে ফক্সটোৰ ঘৰ এৰিছিল। এ ফিউ ডেইজ লেটাৰ, ফিউ ডেইজ কেইদিনমানৰ পাছত, হেল্ল' হাউ আৰ ইউ? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? তাৰপিছত কি হ'ল? কেইদিনমানৰ পাছত সাৰেংটোৱে শিয়ালটোক দেখা পালে, দেখা পাই সুধিলে, হেল্ল' হাউ আৰ ইউ? যে তোমাৰ কেনেকুৱা? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে? এতিয়া কি ক'লে? হোৱাই ডোণ্ট ইউ কাম, হোৱাই
কিয় ডোণ্ট ইউ কাম তুমি নাহা কাম মানে অহা টু মাই হাউচ মোৰ ঘৰলৈ ফৰ ডিনাৰ টুডে কিহৰ বাবে ফৰ ডিনাৰ ডিনাৰ মানে হ'ল ৰাতিৰ আহাৰ অৰ্থাৎ ব্ৰেকফাষ্ট মানে ৰাতিপুৱাৰ আহাৰ লাঞ্চ মানে হ'ল দুপৰীয়াৰ আহাৰ আৰু ডিনাৰ মানে হ'ল ৰাতিৰ আহাৰ ডিনাৰ টুডে মানে আজি ৰাতিৰ আহাৰৰ বাবে তুমি মোৰ তালৈ কিয় নাহা অৰ্থাৎ তুমি মোৰ তালৈ আহিবানে বুলি সাৰেংটোৱে শিয়ালক সুধিলে I am fine thank you I will be happy to come I am fine মোৰ ভালেই thank you ধন্যবাদ I will be happy মই বৰ সুখী হ'ম to come আহিবলৈ পালে মই বৰ সুখী হ'ম That evening the stork prepared a tasty meal সেইদিনা আবেলি the storkটোৱে অৰ্থাৎ সাৰেংটোৱে প্ৰিপেয়াৰ তৈয়াৰ কৰিলে a tasty meal সুস্বাদু আহাৰ তৈয়াৰ কৰিলে He served it in a pot with a long and thin neck He served it বাঢ়ি দিলে it in a pot এটা পাত্ৰত with a long and thin neck long মানে হ'ল দীঘল আৰু thin মানে হ'ল ক্ষীণ neck মানে হ'ল ডিঙি অৰ্থাৎ দীঘল আৰু ঠেক ডিঙিৰ এটা পাত্ৰত কি কৰি দিলে তাৰ আহাৰ বাঢ়ি দিলে He then invited the fox to have the food He তাৰপিছত কি কৰিলে আমন্ত্ৰণ জনালে to the foxটোক শিয়ালটোক to have the food তাৰ আহাৰৰ বাবে আমন্ত্ৰণ জনালে You are not eating properly are not you feeling well তাৰপিছত কি হ'ল খাবলৈ দিয়াৰ পিছত সাৰেংটোৱে শিয়ালটোক ক'লে You are not eating properly তুমি দেখোন ভালকৈ খোৱাই নাই Are not you feeling well Are not you feeling তোমাৰ ভাল লগা নাই নেকি তেতিয়া ফক্সটোৱে কি ক'লে Oh I am fine It's only the pot তেতিয়া শিয়ালটোৱে ক'লে যে নাই মই ঠিকেই আছো It is only the pot মাত্ৰ কিহৰ বাবে পাত্ৰটোৰ বাবে I cannot eat from the pot মই এই দীঘল আৰু ঠেক ডিঙিৰ পাত্ৰটোৰ পৰা কি কৰিব নোৱাৰো খাব নোৱাৰো May I have a plate please মোক অনুগ্ৰহ কৰি এখন প্লেট দিবা নেকি The stork did not respond তেতিয়া ষ্টৰ্কটোৱে কি কৰিলে সাৰেংটোৱে তাৰ কথাত অকণো গুৰুত্বই নিদিলে He kept on eating his food সি তাৰ নিজৰ আহাৰ খাবলৈ লাগিল Now the fox remembered how he had treated the stork at his home এতিয়া কি হ'ল Now the fox remembered তেতিয়া ফক্সটোৰ মনত পৰিল কি মনত পৰিল ৰিমেম্বাৰ মানে হ'ল মনত পেলোৱা How he had treated সি কেনেকুৱা ব্যৱহাৰ কৰিছিল the stork সাৰেংটোক at his home তাৰ ঘৰত সি কেনেকুৱা ব্যৱহাৰ কৰিছিল সেই কথাটো তাৰ মনত পৰিল He realized মানে অনুশোচনা কৰা that যে others treat you আনেও তোমাক তেনেকুৱাই ব্যৱহাৰ কৰিব the way you treat them others treat you the way you treat them তুমি আনক যেনেকুৱা ব্যৱহাৰ কৰা আনেও তোমাক কি কৰিব তেনেকুৱাই ব্যৱহাৰ কৰিব He left the house of the stork sadly সি খুব দুখ মনেৰে সাৰেঙৰ ঘৰ এৰিছিল having learned his lesson having মানে হ'ল পোৱা learned শিকিবলৈ his lesson তাৰ পাঠ অৰ্থাৎ কি শিকিবলৈ পাইছিল যে তুমি আনক যেনেকুৱা ব্যৱহাৰ কৰিবা আনেও তোমাক তেনেকুৱাই ব্যৱহাৰ কৰিব ছাত্ৰ ছাত্ৰীসকল সাধুটো আছিল এমানে তোমালোকে নিশ্চয় সাধুটো বুজিব পাৰিলা তোমালোকে সাধুটোৰ পৰা কি বুজিলা বাৰু সাধুটোৰ পৰা আমি বুজিলো যে আমি কেতিয়াও আনক বেয়া ব্যৱহাৰ কৰিব নালাগে আমি আনৰ পৰা যেনেকুৱা ব্যৱহাৰ আশা কৰোঁ আমি আনকো ঠিক তেনেকুৱাই ব্যৱহাৰ কৰিব লাগে